মুকলি সভাৰ লগতে আমি সম্বৰ্ধনা অনুষ্ঠান আমাৰ অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত নিউজ 18 প্ৰিয়দৰ্শিনী বাইদেউক আমি আমাৰ সাহসিকতাৰ আমি বঁটা প্ৰদান কৰা হয়। তাৰ লগতে আমাৰ নৱপ্ৰজন্মৰ যি উৎসাহ আমাৰ প্ৰেৰণাৰ যি সংগীত প্ৰদৰ্শন কৰা আমাৰ সৰখিতাক আমাৰ মঞ্চৰ তৰফৰ পৰা তেওঁক প্ৰেৰণামূলক বঁটা প্ৰদান কৰা হয়। তাৰ লগতেই আমাৰ আৰু কেইবাটাও বঁটা প্ৰদান কৰা হয়। ইয়াৰ লগত আমাৰ যি ওচৰ চুবুৰীয়া যি ৰাইজ আছিলে সকলো ৰাইজৰ সহায় সহযোগিতা যিখিনি কৰিলে সকলোবিলাকে আমি ধন্যবাদ জনোৱাৰ লগতে বৃহত্তম যুৱ মঞ্চৰ তৰফৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী তথা জিলা আঞ্চলিক সকলোৱে ধন্যবাদ থাকিল যে এই আজি যি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সুন্দৰকৈ উদযাপন হৈছে। অনাগত দিনত যেন আমি এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমি যেন সুন্দৰকৈ উদযাপন কৰিব পাৰি, অসমৰ মানচিত্ৰ যেন বৃহত্তৰ যুৱ মঞ্চক যেন আগুৱাই নিব পাৰি, সেয়ে আমাৰ সকলো সমস্যা সমাধান ক্ষেত্ৰত বৃহত্তৰ যুৱ যি মাত মাতি গৈছে অনাগত দিনত মাত মাতি যাব। এয়াই আজি বৃহত্তৰ যুৱ মঞ্চৰ 23তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ লতাকটাৰ সূৰ্যোদয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। ইয়াত কেন্দ্ৰীয় মন্ত্ৰী সমূহ বিষয়ববীয়া তথা আমাৰ জিলা সমিতি আঞ্চলিক সমূহ বিষয়ববীয়া উপস্থিত থাকে। তাৰ লগতে আমাৰ দিনৰাতিৰ যি কাৰ্যসূচী আছিল দিনৰাতি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠিত কৰা আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ চাইকেল ৰেলী কৰা হৈছিলে। তাৰপিছতেই আমাৰ পতাকা উত্তোলন, তাৰপিছত শ্বহীদ ৰোপণ, তাৰ লগতে আমাৰ বৃক্ষৰোপণৰ সমূহ কাৰ্যসূচী কৰা হ'লে দিনৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে আমাৰ যি মুকলি সভা অনুষ্ঠিত কৰা হ'লে মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে আৰু মুকলি সভাত আমাৰ সভাপতিত্ব কৰে অতুল গগৈ। তাৰ খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।